নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰৰ সৈতে ষ্টুডিঅত মই ভাবহত পুনৰ অৱনতি ঘটিছে কাজিৰঙাৰ বান পৰিস্থিতিৰ কাজিৰঙা বাক্য প্ৰকল্পৰ অধীনত নতুনকৈ জলমগ্ন হৈছে 23টাকৈ বন শিবিৰ দ্বিতীয়টো বানে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জলমগ্ন কৰাৰ পাছত বিগত কিছুদিন ধৰি পানী হ্ৰাস পোৱাত সোমবাৰলৈকে 50টা বন শিবিৰৰ তলেৰে পানী বাগৰিছিল কিন্তু সোমবাৰৰ নিশাৰ পৰা বান পৰিস্থিতি অৱনতি ঘটাত ৰাষ্ট্ৰীয় উদ্যানৰ 90% অঞ্চল জলমগ্ন হোৱাৰ লগতে প্লাবিত বন শিবিৰৰ সংখ্যা হৈছে গৈ 73টা আনহাতে ক্ৰমত বৃদ্ধি হৈছে বন্যজন্তুৰ মৃত্যুৰ সংখ্যা বানৰ কবলত পৰি বৰ্তমানলৈকে 11টা গড়কে ধৰি মুঠ 116টা বন্যজন্তুৰ মৃত্যু হৈছে ইয়াৰে পথ দুৰ্ঘটনাত 15টা পানীত ডুবি 65টা চিকিৎসাধীন অৱস্থাত 16টা আৰু অন্যান্য কাৰণত 16টা বন্যজন্তুৰ মৃত্যু ঘটিছে আৰু এবাৰ কৰোনাৰ শেহতে খবৰ 28084 জনলৈ বৃদ্ধি হৈছে ভাৰতৰ কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতৰ 587 জন লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত ভাৰতত আক্ৰান্ত হৈছে 11,55,191 জন লোক বিগত 24 ঘণ্টাত আক্ৰান্ত 37,148 জন ভাৰতৰ চিকিৎসাধীন 4,02,529 জন মহাৰাষ্ট্ৰৰ সৰ্বাধিক 12,030 জনৰ মৃত্যু আক্ৰান্ত 3,18,695 জন পুনৰবাৰ জনাব বিচাৰিছো 28084 জনলৈ বৃদ্ধি হৈছে ভাৰতৰ কৰোনাত মৃতকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত 587 জনৰ মৃত্যু এই পৰ্যন্ত ভাৰতত আক্ৰান্ত 11,55,191 জন বিগত 24 ঘণ্টাত 37,148 জন লোক আক্ৰান্ত চিকিৎসাধীন 4,02,529 জন আক্ৰান্ত মহাৰাষ্ট্ৰৰ সৰ্বাধিক 12,030 জনৰ মৃত্যু ঘটিছে আক্ৰান্ত 3,18,695 জন দক্ষিণ কামৰূপৰ বকু থানাৰ অন্তৰ্গত নেউলদত চুৰিকাঘাটত মৃত্যু ঘটিছে এগৰাকী মহিলাৰ উদন্ত যুৱকে চুৰিৰে আক্ৰমণ কৰিছে মহিলাগৰাকীক চিকিৎসালয়তে মৃত্যু হয় মহিলাগৰাকীৰ মৃত মহিলাগৰাকী কালাতলিৰ লালভানু খাতুন অভিযুক্ত হত্যাকাৰী বকুৰ মৰাকলহী গাঁৱৰ বাহাৰুল ইছলাম বাহাৰুলে চুৰিৰে উপৰ্যুপৰি আঘাত কৰিছিল মহিলাগৰাকীক দক্ষিণ কামৰূপৰ বকু থানাৰ অন্তৰ্গত নেউলদুবাত এই ঘটনা সংঘটিত হৈছে চুৰিকাঘাটত মৃত্যু ঘটিছে এগৰাকী মহিলাৰ উদন্ত যুৱকে চুৰিৰে আক্ৰমণ কৰিছে মহিলাগৰাকীক চিকিৎসালয়ত মৃত্যু ঘটে মহিলাগৰাকীৰ মৃত মহিলাগৰাকী কালাতলিৰ লালভানু খাতুন অভিযুক্ত হত্যাকাৰী বকুৰ মৰাকলহী গাঁৱৰ বাহাৰুল ইছলাম বাহাৰুলে চুৰিৰে উপৰ্যুপৰি আঘাত কৰিছিল মহিলাগৰাকীক আমার মানে যতটা দোকান আছে কালাতলি তাত আহিছিল তো চাকুটো মানে তাৰ লগত কিবা হুমকি মানে টকাটুকি হৈছিল এনেকৈ বুলি কোৱাৰ পিছত দিলদাৰ দোকানীটো যোনটো সেই আছিল লগত বাহাৰুলে দিলদাৰক সুধিলে কি কৰিব লাগে তো দিলদাৰে ক'লে মোৰ ইয়াত চাকু আছে তই লৈ তাক মাৰি দে তো তাৰ পৰা চাকু লৈ মানে আমাৰ দিদিক মাৰিলে কত মাৰিছে ইয়াত মানে সুস্থ হৈ কাজিৰঙাৰ অভ্যন্তৰলৈ উভতিল অসুস্থ গড় ৰাষ্ট্ৰীয় ঘাইপথ ৰেলে অসুস্থ গড়টোৱে বন বিভাগ আৰু কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পূৰ্ণ প্ৰচেষ্টাত প্ৰায় সুস্থ হৈ উঠিল বানৰ বাবে কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় পথত আশ্ৰয় লোৱা গড়টো প্ৰায় 5 বছৰীয়া বান্দৰডুবিৰ 37 নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষত প্ৰায় 5 দিনলৈ গড়টোৱে আশ্ৰয় লৈ আছিল আৰু গড়টোৱে সৃষ্টি কৰিছিল কৌতুহলৰ গুৰুতৰভাৱে অসুস্থ বুলি আশংকা কৰি গড়টোৰ চিকিৎসাৰ বাবে তৎপৰ হৈ পৰিছিল বন বিভাগ কিন্তু গড়টো দুৰ্বল আৰু দৃষ্টিশক্তিত অসুবিধা হোৱা বুলি নিশ্চিত হোৱাৰ পাছত গড়টো সেই স্থানতে চিকিৎসা প্ৰদান কৰে চিকিৎসকে আৰু নিউজ 18 অসম নৰ্থ ইষ্টত আমি এই বাতৰি সবিস্তাৰ সম্প্ৰচাৰিত কৰিছিলো কালিৰ দিনটোলৈকে দেখা পোৱা গৈছিল অসুস্থ হৈ আছিল এই গড়টো কিন্তু ভাল খবৰ ক্ৰমাৎ সুস্থ হৈ উঠিছে এই গড়টো আৰু গড়টোৱে বিগত কিছুদিন ধৰি কিদৰে 37 নম্বৰ ৰাষ্ট্ৰীয় পথত আশ্ৰয় লৈ আছিল সেই বাতৰি আমি সম্প্ৰচাৰিত কৰিছো বান্দৰডুবিৰ 37 নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় লৈ থকা এই গড়টোৱে কৌতুহলৰ সৃষ্টি কৰিছিল গুৰুতৰভাৱে অসুস্থ বুলি আশংকা কৰি গড়টোৰ চিকিৎসাৰ বাবে তৎপৰ হৈ পৰিছিল বন বিভাগ কিন্তু গড়টো দুৰ্বল আৰু দৃষ্টিশক্তিত অসুবিধা হোৱা বুলি নিশ্চিত হোৱাত গড়টোক সেই স্থানতে চিকিৎসা প্ৰদান কৰে চিকিৎসকে কালিতকৈ তাক ভাল দেখিছোঁ আজি আৰু
আমি ধৰক কালি যোনটো প্লান কৰিছিলোঁ কেকে শৰ্মা ছাৰৰ লগত সেই হিচাপত প্লানৰ হিচাপতে আমি কৰি আছোঁ তাক খাবলৈ দি আছোঁ ভিটামিন মেডিকেশ্যন গৈ আছে চকুত ঔষধ লাগি আছে তাক কালিতকৈ কিন্তু আমি ইম্প্ৰুভমেণ্ট দেখিছোঁ ৰাস্তাৰ কাষত হ'লেও পাৰ্ক বাউণ্ডেৰী হয় সেইটো আৰু এইটো সুপ্ৰিম কোৰ্টে দিয়া কৰিডৰ হয় সেইকাৰণে মই যে যোৱাকালি কৈ আছোঁ যে ৰাস্তাৰ কাষতো আইলেণ্ড ভাবে তাৰপিছত ৱেলিং কৰিম এইটো নেচাৰেল প্ৰচেছ নেচাৰেলি কৰি আছে অসমত নতুনকৈ 1093 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে 25092 জনলৈ বৃদ্ধি হৈছে মুঠ কৰোনা আক্ৰান্ত গুৱাহাটীত নতুনকৈ আক্ৰান্ত হৈছে 448 জন টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে 20000ৰো অধিক লোকৰ কোভিড পৰীক্ষা কৰা হৈছে ইয়াৰে মাত্ৰ 5% পজিটিভ অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 7936 জন ইতিমধ্যে মৃত্যু ঘটিছে আক্ৰান্ত 58 জন লোকৰ এফালে লকডাউন আনফালে ৰাজ্যত এতিয়া সংহাৰী বানৰ তাণ্ডৱ এই দুইটা সমস্যাই জুৰুলা কৰিছে ৰাজ্যবাসীক এনে সমস্যাৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে চৰকাৰে যোগান ধৰিছে বিনামূলীয়া চাউল কিন্তু সেই চাউল বিতৰণৰ নামত জাগিৰোড সমষ্টিত সংঘটিত হৈছে ব্যাপক অনিয়ম সমষ্টিটোৰ হিলচাং সমবায়ৰ অন্তৰ্গত এজেণ্টসমূহে হিতাধিকাৰীৰ চাউল কৰ্তন কৰা অভিযোগ উত্থাপন হৈছে প্ৰতিটো পৰিয়ালৰ নামত আবণ্টিত চাউলৰ পৰা 6 পৰা 7 কেজিকৈ চাউল কৰ্তন কৰিছে সমবায় এজেণ্টসমূহে যাৰ বাবে ক্ষুব্ধ হিতাধিকাৰীয়ে কৰিবলগীয়া হৈছে প্ৰতিবাদ আৰু সন্দৰ্ভত আগবঢ়াইছো পৱনজ্যোতি ডেকাৰ প্ৰতিবেদন হয় লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোক সেই লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যৰ বিপৰীতে 5 কেজিকৈ চাউল বিতৰণ কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু শেহতীয়াকৈ দেখা গৈছে জাগিৰোড সমষ্টিৰ শিলচাং গাঁও শিলচাং যি সমবায় সেই সমবায়ৰ যিসকল এজেণ্ট আছে সেই এজেণ্টসকলে এই চাউল বিতৰণক লৈ যি দুৰ্নীতি সংঘটিত কৰাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু এইদৰে মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম এইদৰে তেওঁলোকৰ যি প্ৰাপ্য যি চাউল বিনামূলীয়া চাউল সেই চাউল এনেদৰে থৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে কিয়নো শিলচাং যি সমবায় সেই সমবায়ৰ প্ৰতিজন এজেণ্টে এই চাউল বিতৰণক লৈ তীব্ৰ যি দুৰ্নীতি সংঘটিত কৰি আছে তাৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এগৰাকী স্থানীয় লোক আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে চাউল বিতৰণত দুৰ্নীতি মানে এইটো আপোনাৰ যিটো এতিয়া লকডাউনৰ 3 মাহৰ কাৰণে আমাৰ 3বাৰ চাউল দিয়াৰ কথা কৈছে তাৰে 2বাৰ দিছে এবাৰ সেকেণ্ডবাৰ পাইছোঁ এজন মানুহৰ প্ৰায় আপোনাৰ 5 কিলোকে দিছে চৰকাৰৰ মতে আৰু প্ৰায় এতিয়া ইয়াত জুখি পেলাই চাইছোঁ যে আপোনাৰ তাত 6 কিলো চাউল কমি আছে মানে 35 কিলো 7জন মানুহ 35 কিলো হয় তাৰে 6 কিলো কমি এতিয়া 29 কিলোমান আছে আৰু কিন্তু এইটো কিয় হৈছে এইটো নাজানো কাৰণ আমি দুখীয়া শ্ৰেণীৰ মানুহ হয় আমাক যদি এনেকুৱা কম দিয়ে আমি কেনেকৈ চলিম এতিয়া যাতে যিবোৰে আমাক চাউল দিছিলে সিহঁতক প্ৰশাসনে যাতে গুৰুত্বপূৰ্ণ ব্যৱস্থা লয় সেইটো আমি বিচাৰিছোঁ আৰু নিশ্চয় দেখা গৈছে চৰকাৰে আবণ্টন দিয়া যি চাউল প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যৰ নামত 5 কেজিকৈ চাউল যি দিয়াৰ যি ঘোষণা কৰিছিলে কিন্তু তাত যি চাউল কমাই দিয়া উপভোক্তাসকলক কমাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আন এগৰাকী মহিলা আছিল তেখেতৰ পৰা জানিব বিচাৰিম কিমান আপোনাৰ সদস্য কেইজন আৰু চাউল কিমানখিনি পাইছে মোৰ সদস্য 7জন এতিয়া চাউল 6 কেজি কমি গ'ল বৰ্তমান 29 কেজি পাইছোঁ আৰু এতিয়া কিয় তেনেকৈ কৰিছে এজনে গোটেই 5 কেজিকে পাব লাগে এতিয়া 1 কেজিকে কাটিছে আৰু নিশ্চয় দেখা গৈছে এইসকল যি উপভোক্তা আচলতে শিলচাং যি সমবায় সেই সমবায়ৰ উপভোক্তা আৰু এনেদৰে যি চৰকাৰে আবণ্টিত যি চাউল সেই চাউল এতিয়া প্ৰতিটো পৰিয়ালক কমাই দিয়া পৰিলক্ষিত হৈছে যাৰ বাবে তেওঁলোকে ক্ষুব্ধ হৈ পৰিছে আৰু এনেদৰে তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ এটাই দাবী যে যি ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা জিলা প্ৰশাসন সেই জিলা প্ৰশাসনে এই এজেণ্টসমূহক নাকি লগাব লাগে বা এই যি দুৰ্নীতি সেই দুৰ্নীতিৰ তদন্ত কৰি উচিত ন্যায় দিব লাগে আৰু জাগিৰোডৰ পৰা অজয় পালে আমাক দেখুৱালে কিদৰে সংঘটিত হৈছে দুৰ্নীতি আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ শোণিতপুৰৰ বৰচলাত বৰ্ণাঢ্যৰ আৰ্তনাদ এতিয়াও আশ্ৰয় শিবিৰ এৰিব পৰা নাই বৰ্ণাঢ্যই পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰিলে বিধায়ক গণেশ লিম্বুৱে ব্ৰহ্মপুত্ৰৰ বানৰ কবলত বৰচলা বিধানসভা সমষ্টিৰ 7খন পঞ্চায়তৰ 70% অঞ্চল বান কমিলেও এতিয়াও বিস্তীৰ্ণ এলেকা জলমগ্ন হৈ আছে আশ্ৰয় শিবিৰত বানাক্ৰান্তই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে আৰু সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা হৰেণ ভূমিজৰ প্ৰতিবেদন
জিলাৰ বৰচলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও শ শ বৰ্ণাঢ্যই আশ্ৰয় শিবিৰত থাকিব লগা হৈছে আৰু চৰকাৰে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিলেও সেয়া পৰ্যাপ্ত নহয়। এতিয়াও বহু বৰ্ণাঢ্যই আশ্ৰয় শিবিৰত থাকিব লগা হৈছে আৰু আজি বৰচলাৰ বান বিধ্বস্ত অঞ্চলত বানাক্ৰান্তৰ খবৰ ল'বলৈ উপস্থিত হৈছে বৰচলাৰ স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুৱে। বিধায়কগৰাকীয়ে তেখেতৰ প্ৰচেষ্টাত বন্যাৰ্থক খাদ্য সামগ্ৰীৰ লগতে পশুধনৰ খাদ্য বিতৰণ কৰিছে আৰু বন্যাৰ্থই আচলতে চৰকাৰে বিতৰণ কৰা খাদ্য সামগ্ৰী পাইছেনে নাই সেয়া বুজ ল'বলৈ আজি উপস্থিত হৈছে বিধায়কগৰাকীয়ে বৰচলাৰ যি আশ্ৰয় শিবিৰত। মই পোনে পোনে দৃশ্য দেখাম, কেমেৰা সহযোগে দেখাব। এয়া হৈছে বৰচলাৰ আশ্ৰয় শিবিৰৰ দৃশ্য। এনেধৰণে এই আশ্ৰয় শিবিৰটোত শ শ বৰ্ণাঢ্যই থাকিব লগা হৈছে। আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য। এয়া হৈছে শোণিতপুৰ জিলাৰ বৰচলাৰ বান শিবিৰৰ দৃশ্য। এই শিবিৰটোত এনেধৰণে এতিয়াও শ শ বৰ্ণাঢ্যই আশ্ৰয় শিবিৰত থাকিব লগা হৈছে আৰু আজি বিধায়ক গণেশ লিম্বুৱে উপস্থিত হৈছে বানাক্ৰান্তৰ কাষত। তেখেতে উপস্থিত হৈ তেখেতৰ উদ্যোগত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পশুধনৰ খাদ্য আজি বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি কথা পাতিম বিধায়ক গণেশ লিম্বুৰ সৈতে। ছাৰ কি ক'ব, আজি উপস্থিত হৈছে? আজি আমি বিশেষকৈ আজি আমাৰ এই ৰিলিফ কেম্পত আমাৰ কিষাণ মৰ্চাৰ উদ্যোগত আমি এনেধৰণেৰে পশু খাদ্যৰ পৰা আৰম্ভ কৰি শিশুসকলৰ পৰা আৰম্ভ কৰি ৰিলিফসকলক আমি সকাহ দিবৰ কাৰণে আহিছোঁ। ইয়াৰ উপৰি আমি ৰিলিফ কেম্পত চৰকাৰৰ যিবিলাক নীতি নিৰ্দেশনাবিলাক পালন হৈছেনে নাই, আমাৰ টয়লেটৰ ব্যৱস্থা কৰা হৈছেনে নাই, ৰিলিফ কেম্প ঠিকমতে দিছেনে নাই, ৰিলিফৰ সা সুবিধাবিলাক পাইছেনে নাই, এই সকলোবিলাক আমি চাবৰ কাৰণে আহিছোঁ আৰু এনেধৰণৰ সকলো ৰিলিফ কেম্পত আমি ভিজিট কৰাৰ ব্যৱস্থা কৰিছোঁ যাতে ৰাইজে সকলো চৰকাৰে দিয়া সা সুবিধাবিলাকো পায় আৰু আমাৰ ফালৰ পৰা যিবিলাক আমি সুবিধা দিছোঁ সেই সুবিধাবিলাকো যাতে ৰাইজে পায়, কোনো ধৰণৰ অসুবিধা যাতে নহয়। বহু লোক গুৱাহাটীত আনলক 1ৰ আজি দ্বিতীয়টো দিন। আজি খোল খালে পথৰ আনটো ছাইডৰ সকলো ধৰণৰ দোকান পোহাৰ। কাইলৈ পুনৰ খুলিব পথৰ আনটো কাষৰ দোকান। যিহেতু নিয়ম বান্ধি দিয়া হৈছে যে এটা দিন সোঁফালে যদি দোকান খোলা হয় আনটো দিন বাওঁফালে খোলা হ'ব আৰু সেই অনুসৰি দেখা পোৱা গৈছে কালি যি স্থানত দোকান খোলা হৈছিল সোঁফালৰ দোকানসমূহ খোলা হৈছিল আৰু আজি খোলা হৈছে বাওঁফালৰ দোকানসমূহ। 2 আগষ্টলৈকে গুৱাহাটীত যেহেতু শিথিল কৰা হৈছে লকডাউন, খোল খাইছে পাৰ্লাৰ চেলুন, ৰাজপথত চলাচল কৰিছে অটোৰিক্সা কেব। অৱশ্যে গুৱাহাটীত বন্ধ আছে চিটি বাছ সেৱা। বুধবাৰৰ পৰা আন্তঃজিলা যাতায়াতো বন্ধ হ'ব। সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সাধ্যে। খবৰ এবাৰ কোকৰাঝাৰৰ গেন্দুগুৰিত নিশা বৃহৎ পৰিমাণৰ কাঠ জব্দ। বড়োলেণ্ড পৰিৱেশ সুৰক্ষা ছচাইটি আৰু বনৰক্ষী অভিযান চলাই জব্দ কৰে এই কাঠখিনি। এক গোপন সূত্ৰ পমখেদি জব্দ কৰে শাল কাঠখিনি। অৱশ্যে ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম নহল অভিযানকাৰী দল। জব্দ কৰা শাল কাঠখিনিৰ মূল্য 2 লাখ টকাৰ অধিক। মহামাৰী কৰোনাৰ প্ৰতিষেধকক লৈ অগ্ৰগতি লাভ কৰিছে ভাৰতে। দিল্লীৰ এইমছত আৰম্ভ হৈছে মানৱ দেহত কোভেক্সিনৰ পৰীক্ষণৰ প্ৰক্ৰিয়া। দেশৰ মুঠ 12টা স্থানত কোভেক্সিন মানৱ দেহত পৰীক্ষা কৰা হ'ব। কেৱল দিল্লীতে 400ৰো অধিক লোকে স্বইচ্ছাই আগবাঢ়ি আহিছে কোভেক্সিনৰ পৰীক্ষণত সহযোগিতাৰ বাবে। ইতিমধ্যে 17 জুলাইত ৰোষ্টকৰ পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ 3জন লোকৰ দেহত কোভেক্সিনৰ পৰীক্ষা কৰা হয়। পাটনা এইমছতো কোভেক্সিনৰ পৰীক্ষণ আৰম্ভ হৈছে। আজিৰ পৰা ভুৱনেশ্বৰৰ এইমছতো মানৱ দেহত কোভেক্সিনৰ পৰীক্ষণ আৰম্ভ হ'ব। উল্লেখ কৰিব পাৰি যে ভাৰত বায়'টেকৰ কোভেক্সিনৰ লগতে ব্যক্তিগত খণ্ডৰ ফাৰ্মাচিউটিকেল কোম্পানী জাইডাছ কাডিলাই প্ৰস্তুত কৰা কৰোনা প্ৰতিষেধক মানৱ দেহত পৰীক্ষণৰ অনুমতি লাভ কৰিছে। এই ক্ষেত্ৰত ভাৰতে আশাব্যঞ্জক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
কৰোনাৰ প্ৰতিষেধকৰ পৰীক্ষণত ব্যাপক সফলতা লাভ কৰিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ে দ্বিতীয়বাৰলৈ মানৱ দেহত সফল পৰীক্ষণ কৰোনা ভেকচিনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দাবী এই ভেকচিন অতি নিৰাপদ আৰু বৃদ্ধি কৰিছে মানৱ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা এই ট্ৰাইলত 1077 জন লোকক সামৰি লোৱা হৈছে আৰু সকলোৰে দেহত ইনজেকচনৰ মাধ্যমেৰে প্ৰয়োগ কৰিছিল প্ৰস্তুত কৰা কৰোনাৰ ভেকচিন এন্টিবডি আৰু চেত ৰক্তকণিকাৰ বিকাশ হয় আৰু কৰোনাৰ বিৰুদ্ধে যাতে যুঁজ দিব পাৰে ইতিমধ্যে এই ভেকচিনৰ 10 কোটি ড'জ অৰ্ডাৰ দিছে ব্ৰিটিছ চৰকাৰে পুনৰভতি আহিছো ৰাজ্যৰ খবৰলৈ নগাঁও জিলাত বানৰ প্ৰকোপ কপিলি আৰু নিখাৰী নৈ বাহনী পানীয়ে বুৰাই পেলালে হাজাৰ হাজাৰ বিঘা কৃষিভূমি এতিয়া বানৰ কবলত কামপুৰৰ কলাইখোৱা সুন্দৰভকত আদি অঞ্চলৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি বানত কবকাইছে ৰাজ্যৰ মুঠ 30খন জিলাৰ লাখ লাখ লোকে এই পৰ্যন্ত মৃত্যুক আকোৱালি লৈছে 86 জনকৈ দুৰ্ভগীয়া লোকে বাক্সাৰ তামোলপুৰ মহকুমাত বৰনদীৰ ব্যাপক খহনীয়া এই খহনীয়াত উচ্ছন হৈছে বহু পৰিয়ালৰ ভেটিমাটি বিগত কিছুদিনত যা গৈছে তামোলৰ বাগিচা নাৰিকল বাহৰ লগতে বাৰীত থকা বিভিন্ন মূল্যৱান গছ-গছনি ভূটান পাহাৰৰ পৰা নামি অহা খৰচুটা বৰনদীৰ প্ৰবল সোঁতে প্ৰতি বছৰে 2 নম্বৰ পিপলেনি কালচেনি চিৰচেনি আদি গাঁৱত গৰাখহনীয়াৰ সৃষ্টি কৰি অহাৰ ফলত বহু পৰিয়াল গৃহহাৰা হৈছে বিগত কেইটামান বছৰত হৈ থকা গৰাখহনীয়াৰ ফলত 2 নম্বৰ পিপলেনি গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱাৰ উপৰিও বিঘাই বিঘাই কৃষিভূমি নদীৰ বুকুত জাহ যোৱাত বহু পৰিয়ালে দৰিদ্ৰতাক আঁকোৱালি ল'ব লগাত পৰিছে কিন্তু আজিলৈকে ৰাজ্য চৰকাৰ জলসম্পদ বিভাগে অঞ্চলটোৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমি এই ৰাজে বিচাৰিছে যে তৎক্ষণিক ব্যৱস্থা কৰি এই বান এখন হ'ব লাগে মাথৰি হ'ব লাগে আজিলৈকে মাথৰি হ'ম চৰকাৰ কৰ্তৃপক্ষই আগত কৈছিলে কেতিয়া সেই কৈছিল বান মাথৰি হ'ব আজিলৈকে হোৱা নাই চৰকাৰে আহ্বান কৰিছোঁ তৎক্ষণিক আমাক এখন মাথৰি হ'ব লাগে এখন নদীৰ বান হ'ব লাগে এবাৰ দুধনৈত পানীৰ ঢল নহয় কৃত্ৰিম বান এজাক বৰষুণত জলমগ্ন হৈ পৰে দুধনৈ চহৰৰ বহুকেইটা পথৰ লগতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পানীত ডুব যায় বহু ব্যৱসায়িক প্ৰতিষ্ঠান নলা নৰ্দমা বন্ধ হৈ পৰা ফুটপাথৰ ড্ৰেইনবোৰ বন্ধ হৈ পৰা আৰু ইয়াৰ উপৰিও খাল বিল নাইকিয়া কৰি বিল্ডিং বন্ধাৰ ফলত পানী ওলাই যাব নোৱাৰে যাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু দুধনৈ এই পৰিস্থিতি সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা অৰূপ নাথৰ এক প্ৰতিবেদন দুধনৈত এইবাৰ মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢল নহয় দুধনৈত দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বান আৰু কৃত্ৰিম বানৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত পানীৰে ডুব গৈছে মোৰ সতীৰ্থই দেখুৱাব সেই দৃশ্য এয়া হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এয়া দুধনৈৰ ঘাইপথ আৰু দুধনৈৰ মাজেৰে যোৱা 17 নম্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথটো ইতিমধ্যে পানীয়ে বুৰাই পেলাইছে আৰু এয়া কোনো পাহাৰৰ পৰা অহা পানী নহয় আচলতে এয়া বৰষুণৰ পানীত এনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে অকল আজিয়ে বোলে নহয় এইখন নতুন কোনো ছবি নহয় যেতিয়াই বৰষুণ দিব তেতিয়াই ইয়াতে কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু যি নলা নৰ্দমাসমূহ আছে সেই নলা নৰ্দমাসমূহ চাফাই নকৰাৰ কাৰণে যিবিলাক ব্লক হৈ গৈছে তাৰ কাৰণে এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে পানী উঠিব লগা হৈছে অকল এই দৃশ্য নহয় দুধনৈৰ যেনি চাই তেনিয়ে অকল কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে আনকি মই সতীৰ্থক কিছু আগুৱাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ দেখিছে আপোনালোকে ব্যৱসায়িক প্ৰতিষ্ঠানত এনেধৰণে পানী সোমাই গৈছে এয়া হৈছে দুধনৈৰ দৃশ্য আৰু এয়া গোৱালপাৰা ৰোডৰ দৃশ্য আৰু মই কৈছোঁ যে এইটোৱে অকল এটা মাত্ৰ দৃশ্য নহয় দুধনৈৰ প্ৰতিটো কোণতে এনেকুৱা ধৰণৰ কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম একচুৱেলি কি হয় এইবিলাক আগতেতো বিল আছিল সন্মুখৰ এইবিলাক গোটেই পানী যোৱা বিল আছিল এতিয়া কি হ'ল এইবিলাকত কমপ্লিটলি এই বিল্ডিং চিল্ডিংবিলাক বনাই পেলাই এই বিলটো কমপ্লিট মাৰি একদম নোহোৱা হ'ল যাৰ ফলত পানী অলপমান পানী আহিলে এইবিলাক গোটেই একদম মানে এইটো খালি এইটো এই এংগেলৰ নহয় গোটেই দুধনৈ সম্পূৰ্ণ চাৰিওফালে আৰু চব কৃত্ৰিম বান এইকাৰণে হৈছে ড্ৰেইনবিলাকৰ ক্লিয়াৰেঞ্চ নাই তাৰপিছত যিবিলাক আগৰ পুৰণি খাল বিল নলা নৰ্দমা এইবিলাক চব বকি গ'ল যাৰ ফলত এইটো হৈ আছে আৰু কি ক'ব আচলতে আপোনালোকে যিটো অসুবিধা পাই আছে এই বিষয়ে জনা প্ৰশাসনকে হওক বা প্ৰতিনিধিকে হওক জনোৱা হৈছিলে আচলতে
আমাৰ এই ৰাস্তাটোত 37 নেশ্যনেল হাইৱে প্লাছ আমাৰ দুধনৈ মানে মেইন ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন যিবিলাক ৰাস্তা আছে সেইবিলাক ৰাস্তা আচলতে এতিয়া আগতে এই সমস্যাটো অহা নাছিলে, কিন্তু এতিয়া আমি যিমান দিন বাঢ়ি গৈ আছে সিমান দিনে এই কৃত্ৰিম মানে পানীৰ যিটো মানে হেৰি হৈছে সেইটো মানে অসুবিধাটো আমি পাই আছোঁ। কাৰণ সাধাৰণ বৰষুণ এজাক দিলে মানে গোটেই পানীয়ে উপচি পৰে। মানে ৰাষ্ট্ৰীয় ঘাইপথ যিটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে সেইটো ডুব যায়, তাৰোপৰি তাৰ কাষৰ পাজৰৰ যিবিলাক দোকান আছে সেইবিলাকো ডুব যায়। আৰু মই মূলতঃ এইটো মই ভাবোঁ যে ইয়াৰ মানে ৰাস্তাৰ যিটো পানী ওলাই যোৱা যিবিলাক মানে পুৰণি যিবিলাক নলা আছিলে, নলা নৰ্দমা আছিলে, বিল আছিলে, দেখিবলৈ পোৱা গৈছে বৰ্তমান আজিৰ সময়ত সেই নলা নৰ্দমাবিলাক বা বিলবিলাক মানে মানুহে মানে সেইবিলাক অকুপাইড কৰিছে, তাত বিল্ডিং বান্ধিছে, ঘৰ বান্ধিছে, তাৰ ফলত কি হৈছে পানী ওলাই যোৱা বাট নোহোৱা হৈ গৈছে। আলু কিনিলেহে আপুনি পাব বিনামূলীয়া চাউল। 4 কেজি আলু কিনিলে পাব সুলভ মূল্যৰ চাউল। গুৱাহাটীৰ এখন সুলভ মূল্যৰ দোকানত এই নীতিক লৈ ক্ষুব্ধ হৈ পৰিছে গ্ৰাহক। মহানগৰী নুনমাটিৰ ভৱানীপুৰৰ কৈলাশ নগৰৰ সুলভ মূল্যৰ দোকানখনত আলু কিনাত কৰা হৈছে বাধ্যতামূলক। অসম চৰকাৰৰ অধীনস্থ সমবায় সমিতিৰ চৰকাৰী বিনামূলীয়া চাউল বিতৰণৰ নামত নুনমাটিৰ ভৱানীপুৰৰ কৈলাশ নগৰৰ অম্বা ষ্ট'ৰ নামৰ সুলভ মূল্যৰ দোকানখনত এই কাণ্ড সংঘটিত হৈছে। স্থানীয় ৰাইজৰ অভিযোগ যে উদয় দাসৰ নামত পঞ্জীয়ন থকা দোকানখনত দুখীয়া লোকৰ বাবে ৰেচন কাৰ্ডৰ নামত বিতৰণ কৰা বিনামূলীয়া চাউল নিবলৈ অহা প্ৰতিটো পৰিয়ালকে দোকানৰ স্বত্বাধিকাৰীয়ে হাৰাশাস্তি কৰিছে। প্ৰতিজন গ্ৰাহকে 4 কিলোগ্ৰামকৈ আলু ক্ৰয় কৰিলেহে অম্বা ষ্ট'ৰত কিনিব পাৰিব বিনামূলীয়া চৰকাৰী চাউল। আলু ক্ৰয় নকৰিলে চাউল বিতৰণ নকৰে। এনে নিয়মক লৈ দোকানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে অসন্তুষ্ট গ্ৰাহক। আমাৰ ইয়াতে কনজিউমাৰটো বহুতেই আছে, কিন্তু বহুত আহে, কিন্তু যিমানখিনি পাব লাগে সিমানখিনি নাপায়। তাৰপিছত ধৰক মানুহখিনি আহিলে তেখেতক যদি বহুতবাৰ মাতিও থাকে, বাইদেউ আমাক দৰ্জাখন খুলি দিয়ক, চাউল দিয়ক, তেওঁ কিন্তু ৰেচপন্দ নিদিয়ে। কেতিয়াবা এনেকুৱা মানুহ আছে বুঢ়ী মাইকী আহিও বহুতে কান্দি ইয়াৰ পৰা গুচি যোৱা আমি নিজে দেখা পাইছোঁ। মোৰ এইটো ঘৰ মই নেইবাৰ হিচাপে কৈছোঁ, তেখেতৰ মানে ব্যৱহাৰ পাতি সাংঘাতিক বেয়া। মানুহ বহুত বেয়া কৰা। এই যোৱাবাৰ আজি 4 দিনমান আগত এখন কাজিয়া গৈছে। কিয় কাজিয়া গৈছে? তেখেতে কৈছে যে চাউলৰ দোকানখনৰ নাম উদয় দাস অম্বা ষ্ট'ৰ, কিন্তু উদয় দাসে ৰিফাইনেৰীত কাম কৰে। অম্বা দাসে তেওঁ হৈছে এজন অংগনবাদীৰ হেল্পাৰ। দোকান কেনেকৈ চলায় সেইটো মই নাজানো, তেওঁলোকৰ সেইটো কথা। কিন্তু সেইদিনাখন কি হৈছে, এজন মানুহে নিব আহিছে, মানুহজনে কৈছে মোক আলু নালাগে। তেখেতে কৈছে আলু ল'বই লাগিব, আলু যদি নলয় চাউল নিদিয়ে। কিয়? ধৰক যদি মোৰ 4 কেজিমান ল'ব লাগে, কিন্তু মোৰ যদি ঘৰত আলুৰ প্ৰয়োজন নাথাকে মই আলু কিয় ল'ম? কিন্তু মই চাউলটো মোক লাগিবই, আলু নাখালে। বানবিধ্বস্ত হাজোত মাছৰ উজান। পুঠিমাৰী নৈ পানীয়ে চৌদিশে বুৰাই পেলাইছে। জাহ গৈছে ঘৰ দুৱাৰ, প্লাবিত হৈছে বহু হেক্টৰ কৃষিভূমি। বানৰ বিভীষিকাৰ মাজতে হাজোৰ জাপিয়াত মাছ ধৰিছে সকলোৱে। হাতে হাতে জাল লৈ ওলাই আহিছে সকলো। পুৱাৰ পৰা গধূলিলৈকে মাছ মৰাত ব্যস্ত হৈ আছে এই সকলো। ডেকা বুঢ়াৰ সমান্তৰালভাৱে যুৱক কিশোৰী সকলোৱে ধৰিছে মাছ। কাৱৈ, গৰৈ, পুঠি, খলিহনা আৰু কটজেকি। মুঠতে মাছ ধৰিছে আৰু মাছ ধৰিছে। এতিয়াও তীৰ্থনগৰী হাজোৰ শ লোক বানপানীৰ কবলত। আশ্ৰয় শিবিৰ, খাদ্য বস্ত্ৰৰ বাবে হাহাকাৰ বৰ্ণাঢ্যৰ। তাৰ মাজতে বাঢ়নী পানীত মাছ মাৰি মাছ ধৰাৰ লগতে আনন্দ উল্লাস এওঁলোকৰ। খেতি বাতি সব গেছে, ঘৰত পানী উঠছি, তলত উঠছি। তোমাৰ ঘৰ দুৱাৰ তল বান একদম পাণ তামোল এইবিলাক চব তল গেছে। গতিকে আমাৰ পৰম্পৰাতে মাছ মাৰি খাই আছো আৰু। গহপুৰৰ বানপীড়িত অঞ্চল হিচাপে পৰিগণিত লোহিতমুখ অঞ্চলত আছে এখন আজব দলং। লোহিতমুখ চেণ্টাৰৰ পৰা কৰৈয়াতি হৈ ভলুকাগুৰি, লফাইচু, কুটুমগাঁও সংযোগী পথত আছে এই আজব দলংখন। 4খনকৈ গাঁৱৰ ৰাইজৰ যাতায়াতৰ প্ৰধান পথটোত থকা পকী দলং আছে যদিও দলঙেৰে যাতায়াত কৰিবলৈ নিৰ্মাণ কৰিব লগা হৈছে 2খন বাঁহৰ দলং। একমাত্ৰ পকী আৰু 2খন বাঁহৰ দলঙেৰে সংযুক্ত হৈ পূৰ্ণতা লাভ কৰা আজব দলংখনৰ উপৰিও পথটোৰ ঠায়ে ঠায়ে বানে ছিঙাৰ ফলত পানীৰ মাজেৰে খোজকাঢ়ি যাতায়াত কৰিব লাগে। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বানে পথটো বিধ্বস্ত কৰিছে যদিও পথটোত এখন দীঘল পকী দলং নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। আৰু সন্দৰ্ভত আগবঢ়াইছো পলাশ ফুকনৰ এক প্ৰতিবেদন। হয়, মই উপস্থিত আছো গহপুৰ মহকুমাৰ লোহিতমুখ পঞ্চায়তত, আৰু এটি পথৰ ওপৰত থকা এখন দলং দেখাম। এখন আজব দলং বুলি ক'ব লাগিব। এইটো কাৰণে আজব বুলি কৈছোঁ, দুয়োপাৰে 2খন বাঁহৰ দলং, মাজত এটা পকী কালভাৰ্ট। এনেদৰে আচলতে এই অঞ্চলৰ প্ৰায় লফাইগাঁও,
কুটুম ভলুকাগুৰি আজিকে কৰি প্ৰায় 4খন গাঁৱৰ লোক এই পথেৰে অহা যোৱা কৰে কিন্তু দলং দুখন অৱস্থা দেখিলে আপোনালোকে তবত মানিব দুফালে দুখন বাঁহৰ দলং মাজত এটা পকী কালভাৰ্ট এনেদৰে কিন্তু বছৰ বছৰ ধৰি যাতায়াত অব্যাহত ৰাখিবলগীয়া হয় যিহেতু মিচিং অধ্যুষিত এটি এলেকা বানপানী এক প্ৰকাৰৰ গ্ৰাসত এই অঞ্চল বহুত দুৰ্ভোগ ভোগে এই অঞ্চলৰ লোকে কিন্তু বহু আশা কৰে চৰকাৰৰ পৰা এখন সুন্দৰভাৱে পৰিসৰ থকা দৈৰ্ঘ্য দলং আচলতে লাভ কৰিব কিন্তু সকলো যেন আশাত চেঁচা পানী পৰে এই মুহূৰ্তত এজন যুৱক এই দলঙেৰে আহি আছে দাদা কওকচোন এই দলংখনৰ কাৰণে আপোনালোকৰ যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হয় নিশ্চয় হয় এই দলংখনৰ কাৰণে আমাৰ যাতায়াতৰ কাৰণে বিৰাট অসুবিধা হৈ আছে এই এতিয়াৰ সমস্যা নহয় এইটো প্ৰায় বহুত বছৰ আমি সৰুৰে পৰা এনেকৈ দেখি আহিছোঁ আৰু আমাৰ বিপদসংকুলভাৱে এনেকৈ যাতায়াত কৰিব লগা হয় বাৰিষাৰ সময়ততো অকণ পানী বাঢ়িলে দলংখনো ডুবি যাব আপোনালোকে দেখিছে পানী বাঢ়িয়ে আছে এতিয়া হয় আৰু এগৰাকী আছে দাদা কওকচোন যিহেতু অসুখ অশান্তি হ'লে এম্বুলেঞ্চ এতিয়া কেনেদৰে যাব পাৰে জানো ইয়াৰ পৰাতো পানী ডাঙৰ হ'লে নাওদি আমাৰ যিমানখিনি পেচেণ্ট হয় হস্পিটেললৈ যাব লাগে এইটো ৰাস্তাই মেইন আৰু এই ৰাস্তাৰ পিছফালে 3-4খন গাঁও আছে আৰু এই 4খন গাঁৱৰ মানুহে তেনেকৈ বিপদসংকুলভাৱে এনেকৈ যাত্ৰা হৈ আছে আৰু এইখন দলংখন বুলি কালভাৰ্ট বনালে দলং লাগিছিলে একচুৱেলি এখন দীঘল পৰিসৰ ইয়াত দলঙৰ প্ৰয়োজন কিন্তু তাৰ পৰিৱৰ্তে মাজতে ঠেককৈ এটি মাত্ৰ কালভাৰ্ট দুইফালে দুখন বাঁহৰ দলং এইটো আচলতে কেনেকুৱা কৰিছে এইটো আচলতে চৰকাৰে বুলি ক'ব লাগিব যিহেতু চৰকাৰৰ ফাণ্ড দি দলংখন বনাইছে যদি ডাঙৰকৈ বনোৱা হ'লে অলপ সমস্যাটো অলপ হাম কাটিলে হয় নিশ্চয়কৈ যিহেতু অলপ দলংখন যদি দীঘল হ'ল হয় এই সমস্যাৰ হাম কাটিল বুলি আচলতে গাঁৱৰ ৰাইজে জনাইছে কিন্তু ক'ব লাগিব এনেদৰে প্ৰতি বছৰে আচলতে দুৰ্বিষহভাৱে যাতায়াত অব্যাহত ৰাখে এই ভলুকাগুৰিৰ যি অঞ্চলৰ লোক আছে প্ৰায় 4-5খন গাঁৱৰ লোক কিন্তু প্ৰতি বছৰে এনেদৰে অসুবিধাৰ সৃষ্টি হয় গাঁৱত কোনোবা লোকৰ হয়তো অসুখ অশান্তি হ'লে ইয়াদি এম্বুলেঞ্চ পাৰ হৈ যাব নোৱাৰে বিভিন্ন সমস্যাৰে জৰ্জৰিত আৰু খবৰ অব্যাহত থাকিব পুনৰ সময় হৈছে খন্তেক বিৰতিৰ নিউজ হেডলাইন আগবঢ়াইছে